কনসেপ্ট বহুতে কি কৰে জানানে স্কুলত বা টিউশনত এইবিলাক যে ডাইৰেক্ট কৰাই দিয়ে কিতাপত যেনেকৈ আছে ডাইৰেক্ট শিকাই পেলাই কুৱেশ্যনটো সলভ কৰি গুচি যায় কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট কনসেপ্ট হয় কি বোথ এণ্ড ষ্ট্ৰীম তোমালোকে ক্লাছ 10ত আছা এতিয়া কিন্তু তোমালোকে এই কনসেপ্টটো নাজানা হয়তো নাৱৰ উজনি আৰু পতিয়নিৰ সুত মই ধুনীয়াকৈ বুজাই দিম তাৰপিছত ইয়াৰ পৰা যেনেকুৱাই কুৱেশ্যন নহওক সব কৰিব পাৰিবা আৰু এনেকুৱা কুৱেশ্যন কম্পিটিটিভ এক্সামত বহুত ইম্পৰ্টেণ্ট বোথ এণ্ড ষ্ট্ৰীমৰ পৰা ন বেংকিঙৰ যেতিয়া এক্সাম দিয়া তেতিয়া প্ৰিলিমছত ইয়াৰ পৰা দুটামান কুৱেশ্যন আহে মেইনছতো ইয়াৰ পৰা 5টামান কুৱেশ্যন আহে ঠিক তেনেকৈ SSCটো আহে গতিকে বহুত ইম্পৰ্টেণ্ট কনসেপ্ট হয় শিকি লোৱা গোটেই জীৱন কামত আহিব বোথ এণ্ড ষ্ট্ৰীম মানে কি নাও আৰু অসমীয়াত কি হ'ল নাও আৰু সুত এখন নাও আছে এখন নাও ইয়াত ধৰা এজন নাবিক আছে নাবিকটো ধৰা সৌম্যদ্বীপ হা সৌম্যদ্বীপে নাও চলাব এতিয়া তাৰপিছত বঠা আছে এডাল কি বঠা লৈ নাও চলাব পানী আছে ঠিক আছে ব্ৰহ্মপুত্ৰত সি নাও চলাব এতিয়া পানীত এতিয়া প্ৰথম কথাটো কি হ'ল আমি নাওখন এইটো সাইডে চলাব বিচাৰিছে আৰু পানীৰ সুতটো হেতু সাইডে আছে গতিকে তাৰ কাৰণে চলোৱাটো সহজ হ'ব ন কাৰণ পানীৰ সুতটো অলৰেডি গৈ আছে সি অলপ জোৰ দিলেই হ'ল নাওখন স্পিডত গুচি যাব পানীৰ সুতেও তাক ঠেলি লৈ যাব আৰু সি অলপমান জোৰতে গুচি যাব হয়নে কিন্তু মই যদি তাক কওঁ যে তুমি এইটো সাইডে চলোৱা নাওখন এইটো সাইডে চলোৱা আৰু পানীৰ সুতে নাওখন এইটো সাইডে ঠেলি আছে তাৰ কাৰণে বহুত কষ্ট হ'ব একদম ভৰ বাৰিষাত হেনেকুৱা অৱস্থা হ'ব তাক যদি মই এতিয়া গৈ ব্ৰহ্মপুত্ৰত নাও চলাব দিওঁ এইটো সাইডে চলালে সি আৰু পানীৰ সুতে এইটো সাইডে গৈ আছে পানীৰ সুতে তাক এফালে ঠেলিব সি এফালে নিব বহুত কষ্ট কৰি সি আগবাঢ়িব লাগিব সৌম্যদ্বীপে তো কি হ'ব তেতিয়া ইয়াক কষ্ট বেছি যাব ঠিক আছে আৰু এই কনসেপ্টে তোমালোকে ইয়াতে ইউজ হয় একেবাৰে সহজ এতিয়া মই ধুনীয়াকৈ তোমালোকক বস্তুকেইটা লিখি দিম প্ৰথম কথা তোমালোকক কি দিয়া থাকে স্পীড অফ বোট মানে কি নাৱৰ দ্ৰুতি মানে স্পীডটো ধৰা x এটো দিয়া আছে নেক্সট দিয়া আছে নাওখনৰ দ্ৰুতি নাওখন মানে সৌম্যদ্বীপে কোনটো স্পীডত নাওখন নিব নেক্সট আছে স্পীড অফ ষ্ট্ৰীম বা কাৰেন্ট ধৰা y মানে কি সুতৰ পানীৰ সুত যোনটো পানীৰ সুতৰ বেগ আছে পানীৰ সুতৰ দ্ৰুতি কি y এই দুটা বস্তু এতিয়া এটা কনসেপ্ট চোৱা দুটা কন্ডিশন আছিলে হয় না নহয় এটা আমি এটো কনসেপ্ট চাম কি নাওখন চলাব প্ৰথম কনসেপ্টটো কি সি এফালে চলাব বিচাৰিছে নাওখনে তাক এফালে নিছে সেকেন্ড কনসেপ্টটো কি সি এফালে চলাব বিচাৰিছে আৰু পানীৰ সুতটো এফালে বৈ আছে প্ৰথম কনসেপ্টটোত এটো কোৱা হয় উজনি সুত ঠিক আছে মনত ৰাখিবা দুটা কনসেপ্ট ফাৰ্ষ্টটো কি উজনি ইংলিছত কোৱা হয় আপৱাৰ্ড মুভমেন্ট আৰু সেকেন্ড মুভমেন্টটো কোৱা হয় ভটিয়নি সুত ইংলিছত কোৱা হয় ডাউনৱাৰ্ড ঠিক আছে তাৰ মানে সি যদি পানীৰ সুতৰ বিপৰীত দিশে নাওখন নিয়ে হেতু কোৱা হয় উজনি সুত আপৱাৰ্ড মুভমেন্ট বা এন্ড সেকেন্ড কথা সি যদি পানীৰ সুতৰ সাইডতে নাওখন নিয়ে তেতিয়া হেতু কোৱা হয় ডাউনৱাৰ্ড এতিয়া সৌম্যদ্বীপৰ স্পীড কিমান x নাওৰ স্পীড x আৰু পানীৰ সুত y সিমিলাৰলি ইয়াতো পানীৰ সুত y আৰু তাৰ নাওৰ স্পীড x ঠিক আছে এখিনি একেবাৰে সৰু কনসেপ্ট এতিয়া প্ৰথম কথা প্ৰথম কেছটোত চোৱা সি এটো সাইডে আহিছে আৰু পানীৰ সুত এফালে গৈছে তাৰ মানে ইয়াৰ স্পীডটো কমি যাব হয়নে নহয় x - y হ'ব কিয় কাৰণ সৌম্যদ্বীপে নাওখন এটো সাইডে আনিছে পানীৰ সুতে তাক এটো সাইডে ঠেলিছে তো আলটিমেটলি নাওখন কিমান স্পীডত আহিব সি অৰিজিনালি x স্পীডত যাব বিচাৰি আছে কিন্তু পানীৰ সুতে তাক y স্পীডত অলপ ঠেলি আছে এটো সাইডে তো যিমানখিনি ঠেলিছে হেতু মাইনাস হৈ যাব সেকেন্ডটো ডাউনৱাৰ্ড ঠিক আছে কাৰোবাৰ কিবা ডাউট থাকিলে কবা মই ফাৰ্স্ট শুনি লোৱা বস্তুখিনি সেকেন্ডটো ডাউনৱাৰ্ড ষ্ট্ৰীম মানে কি ভটিয়নি সুত সি এটো সাইডে ঠেলিব বিচাৰিছে আৰু পানীৰ সুতো এটো সাইডে গৈ আছে তাৰ মানে তাৰ এডভান্টেজ হ'ল তাৰ লাভ হ'ল ন পানীৰ সুতে নাওখন আৰু স্পীডত লৈ যাব
ঠিক আছে সি এটো সাইডে x স্পিডত নিছে পানীৰ হুটেও y স্পিডত ঠেলি আছে তাৰ মানে তাৰ প্লাস হৈ যাব স্পিডটো এটো কাৰণে সি বেছি স্পিডত নাওখন লৈ যাব পাৰিব ঠিক আছে এই কনসেপ্টত যদি কাৰোবাৰ ক্লিয়াৰ ডাউট আছে মোক এটা কমেন্ট কৰা একেবাৰে সহজ বস্তু বুজি পাইছা সবে এটলিষ্ট বুজি পাইছা নে কৈ দিয়া মুখস্থ নকৰিবা বুজি পেলাই কৰিবা আৰামত কৰিব পাৰিবা কাৰোবাৰ যদি কিবা ডাউট আছে ইয়াত কৈ দিয়া পাইছা ইয়েস সমদেৱে বুজি পাইছে সি নাওখন সি চলাইছে ন সি বুজি পাই গৈছে এবাৰ বঢ়িয়া বেয়া নাপাবা দেই সমদেৱ ধেমালি কৰিছো অলপমান ধেমালি কৰি বুজাব লাগে ন তেতিয়া সবে ভাল পায় ওকে দেন আমি এটা কোৱেশ্চনটোলৈ আগবাঢ়িছো আহা আমি এটা কোৱেশ্চনটোলৈ আগবাঢ়িছো কি কৈছে চোৱা নাও এখন 10 ঘণ্টাত উজনি খুঁটত 30 কিলোমিটাৰ আৰু ভটিয়নি খুঁটত 44 কিলোমিটাৰ যায় 13 ঘণ্টাত উজনি খুঁটত ইমান যাব পাৰে ভটিয়নি খুঁটত সিমান তাৰ মানে কি এ boat goes 30 কিলোমিটাৰ আপষ্ট্ৰীম এণ্ড ডাউনষ্ট্ৰীম 44 কিলোমিটাৰ ডাউনষ্ট্ৰীম ইন 10 hours in 13 hours it can go ইমান একো বুজি পোৱা নাই মাথাৰ ওপৰেদি গুচি যাব প্ৰথম পঢ়িলে হয়নে আমাক উলিয়াব কি লাগে চোৱা স্পীড অফ ষ্ট্ৰীম এণ্ড বোট ইন ষ্টিল ৱাটাৰ ঠিক আছে তো আমি ধৰি ল'ম লেট অসমীয়াত কি ধৰিবা পানীৰ সোঁতৰ দ্ৰুতি প্ৰথম নাওখনৰ দ্ৰুতি স্থিৰ পানীত নাওৰ দ্ৰুতি কি ধৰিম x সেইটো উলিয়াব লাগে ইংলিছত লিখিবা স্পীড অফ বোট ইন ষ্টিল ৱাটাৰ সেইকেইটা আমি উলিয়াব লাগে x সেকেন্ড ধৰিবা পানীৰ খুঁটৰ দ্ৰুতি পানীৰ খুঁটৰ দ্ৰুতি কি y মানে স্পীড অফ কাৰেন্ট ঠিক আছে স্পীড অফ বোট এণ্ড স্পীড অফ কাৰেন্ট এতিয়া চোৱা নেক্সট প্ৰথম কথা কি কৈছে ফাৰ্স্ট এটা কন্ডিশন কেটা চাবা ঠিক আছে নাওখন 10 ঘণ্টাত উজনি খুঁটত 30 কিলোমিটাৰ আৰু ভটিয়নি খুঁটত 44 কিলোমিটাৰ যায় এ বোট গোজ 30 কিলোমিটাৰ আপষ্ট্ৰীম এণ্ড মানে নাওখন প্ৰথম উজনি খুঁটত গ'ল ঠিক আছে আকৌ ঘূৰি আহিছে ভটিয়নি খুঁটত 30 কিলোমিটাৰ গ'ল আৰু ঘূৰি আহিছে কিমান 44 কিলোমিটাৰ এই গোটেইখিনি মিলি টোটেল তাক 10 ঘণ্টা সময় লাগিছে ঠিক আছে কনসেপ্টটো বুজি পালা গোটেইখিনি মিলি তাক 10 ঘণ্টা সময় লাগিছে তো ফাৰ্স্ট কন্ডিশন লিখি লোৱা লাগিলে নহয় আমি দুটা উলিয়াই লওঁ ঠিক আছে therefore উজনি খুঁটৰ দ্ৰুতি মানে ইংলিছত লিখিবা আপৱাৰ্ড স্পীড u কিমান হ'ব x minus y আৰু ভটিয়নি খুঁটত উল্টা প্লাস হয় ভটিয়নি খুঁটত এনেকে ওপৰলৈ সেম লিখিবা মই লিখি থকা নাই ডাউনৱাৰ্ড স্পীড কিমান হ'ব x plus y এই দুটা হ'ল এতিয়া আমাৰ ফাৰ্স্ট কন্ডিশনটো চোৱা কি কৈছে 30 কিলোমিটাৰ আপষ্ট্ৰীম এণ্ড 44 কিলোমিটাৰ ডাউনষ্ট্ৰীম 10 ঘণ্টাত ঠিক আছে ফাৰ্স্ট কন্ডিশন টাইম কিমান আছে t 10 ঘণ্টা ন 10 আৱাৰ ইংলিছতে লিখি দিলো অসমীয়াসকলে অসমীয়াত লিখি ল'বা আৰু টোটেল ডিসটেন্স কিমান আছে 30 কিলোমিটাৰ আৰু 44 কিলোমিটাৰ টোটেল ডিসটেন্স কিমান আছে আৰু টোটেল ডিসটেন্সটো ইয়াত ইউজ নকৰো সৰি এটা চোৱা প্ৰথম ধৰা আপৱাৰ্ড ষ্ট্ৰীমত গৈছে ঘূৰি আহোঁতে ধৰা ডাউনৱাৰ্ড ষ্ট্ৰীমত আহিছে ঠিক আছে এতিয়া প্ৰথম এখিনিৰ পৰা এখিনি যাওঁতে সি কিমান ডিসটেন্স গৈছে এটো বহুত ভালকে বুজিব লাগিব ঠিক আছে 30 কিলোমিটাৰ তো ডিউৰিং আপৱাৰ্ড মুভমেন্ট মানে উজনি খুঁটত যাওঁতে সি কিমান ডিসটেন্স গৈছে সি ডিসটেন্স গৈছে 30 কিলোমিটাৰ ডিসটেন্স গৈছে সি 30 কিলোমিটাৰ
এণ্ড স্পীড কিমান আছে স্পীড আছে আপৱাৰ্ড মুভমেণ্ট হয়তো এক্স মাইনাছ ৱাই ঠিক আছে অ'কে প্ৰথম 30 কিলোমিটাৰ গ'ল সেনেকৈ দেয়াৰফৰ টাইম কিমান লাগিব প্ৰথম আপৱাৰ্ড মুভমেণ্ট যাওঁতে T1 ধৰি ল'লোঁ ধৰ কিমান টাইম লাগিব চোৱা স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম চবেই জানা হয়নে নহয় তো টাইমটো উলিয়াব লাগে তো স্পীডটো ইয়াত তলত আহি যায় মানে টাইম ইকুৱেল টু সদায় ডিষ্টেঞ্চ বাই স্পীড মনত ৰাখিবা তো ডিষ্টেঞ্চ আছে 30 কিলোমিটাৰ স্পীড আছে এক্স মাইনাছ ৱাই অ'কে হৈ গ'ল নাও ছেকেণ্ড মানে ছেকেণ্ড বাৰ মানে ডাউনৱাৰ্ড মুভমেণ্ট হৈছে ডাউনৱাৰ্ড মুভমেণ্ট হওঁতে কি হৈছে এবাৰ সি ঘূৰি আহিছে আকৌ 44 কিলোমিটাৰ তো ডিষ্টেঞ্চ কিমান 44 কিলোমিটাৰ স্পীড কিমান এক্স প্লাছ ৱাই দেয়াৰফৰ টাইম কিমান লাগিব টাইমৰ ফৰ্মুলা কি ডিষ্টেঞ্চ বাই স্পীড তাৰ মানে 44 ডিভাইডেড বাই এক্স প্লাছ ৱাই এইটো হ'ল T2 ঠিক আছে এতিয়া চোৱা ভালকৈ চোৱা এতিয়া ভালকৈ চোৱা বস্তুবিলাক কথা পাতিব নালাগে ফাৰ্ষ্ট কণ্ডিশ্যনটো কি নাওখন প্ৰথম 30 কিলোমিটাৰ আপৱাৰ্ডত গ'ল আকৌ ঘূৰি আহিছে সি 44 কিলোমিটাৰ টোটেল টাইম তাক 10 ঘণ্টা লাগে কিন্তু আমি ইণ্ডিভিজুৱেল টাইম উলিয়াইছোঁ মানে এইখিনিৰ পৰা এইখিনি যাওঁতে তাক সি 30 কিলোমিটাৰ যাওঁতে ইমান টাইম ওলাল T1 আৰু এইটো T2 দেয়াৰফৰ টোটেল তাক টাইম লাগিছে কিমান 10 ঘণ্টা 10 ঘণ্টা আৰু সেই 10 ঘণ্টাটো কি হয় টোটেল টাইম T1 প্লাছ T2 হয় ইকুৱেল টু 10 T1 কিমান পাইছোঁ আমি 30 বাই এক্স মাইনাছ ৱাই প্লাছ T2 কিমান পাইছোঁ আমি 44 বাই এক্স প্লাছ ৱাই ইকুৱেল টু 10 অ'কে বঢ়িয়া এটা আমি ইকুৱেশ্যন পালোঁ যেনে তেনে গৈ গৈ এটা ইকুৱেশ্যন পাইছোঁ বাৰু ঠিক আছে আকৌ এটা ছেকেণ্ড কণ্ডিশ্যনটোত যাওঁ হা আৰু কিবা এটা কণ্ডিশ্যন দিয়া আছে এইটো বহুত দীঘলীয়া কুৱেশ্যন এইটো যদি আহে আৰু তোমালোকৰ লাগ বেয়া আৰু এনেকুৱা ভাবি লোৱা ঠিক আছে এতিয়া চোৱা কি কৈছে নেক্সট ছেকেণ্ড কণ্ডিশ্যন 13 ঘণ্টাত এবাৰ উজনি খুঁটত 40 আৰু ভটিয়নি খুঁটত 55 গৈছে তাৰমানে এবাৰ কি হ'ব উজনি খুঁট আৰু ভটিয়নি খুঁট 13 ঘণ্টা টাইম লৈছে 13 আৱাৰ আৰু উজনি খুঁটত কিমান গৈছে 40 আৰু ভটিয়নিত 55 তাৰমানে ইয়াত 40 ইয়াত 55 ঠিক আছে 40 আৰু 55 ঠিক আছে নে একবাৰ চাই লওঁ য়েছ ঠিক আছে এতিয়া আকৌ টোটেল টাইম কিমান লাগিছে 13 ঘণ্টা প্ৰথম উজনি খুঁটত আপৱাৰ্ড মুভমেণ্টটোত কি হ'ব ডিষ্টেঞ্চ আছে 40 কিলোমিটাৰ স্পীড আছে আপৱাৰ্ডত কি হয় এক্স মাইনাছ ৱাই দেয়াৰফৰ টাইম কিমান লাগিব T1 40 বাই এক্স মাইনাছ ৱাই কোনেও মুখস্থ নকৰিবা হা লাগিলে ৰেকৰ্ডেডটো বাৰে বাৰে চাই ল'বা কিন্তু মুখস্থ নকৰিবা এইটো বহুত দীঘল কুৱেশ্যন হয় কিন্তু এইটো যদি কৰিব পাৰিছা তুমি ইয়াৰ পৰা যেনেকুৱা কুৱেশ্যনে নাহে চব কৰিব পাৰিবা এইটো হ'ল নাও ডাউনৱাৰ্ড মুভমেণ্টটোত ডাউনৱাৰ্ড হওঁতে ডিষ্টেঞ্চ আছে 55 কিলোমিটাৰ স্পীড আছে এক্স প্লাছ ৱাই ডাউনৱাৰ্ডত এক্স প্লাছ ৱাই হয় দেয়াৰফৰ টাইম কিমান হ'ব T2 এবাৰ ধৰা 55 বাই এক্স প্লাছ ৱাই তাৰমানে এইখিনিৰ পৰা এইখিনি যাওঁতে সি 40 কিলোমিটাৰ ইমান টাইমত গৈছে T1ত আকৌ ঘূৰি আহোঁতে T2 টাইম টোটেল তাক 13 ঘণ্টা লাগিছে therefore T1 plus T2 equal to total time 13 তাৰ মানে 40 by x minus y plus 55 by x plus y equal to 13 দুই নম্বৰ ইকুৱেশ্যন ওকে এতিয়া চোৱা এক নম্বৰ আৰু দুই নম্বৰ ইকুৱেশ্যনটো মিলাই এক নম্বৰটোত আছে 1 by x minus y 1 by x plus y ইয়াতো 1 by x minus y এইটো অথনি কৰি অহা নিচিনা 1 by x plus y therefore কি কৰিম question number 1 2 পৰা আমি ধৰি লওঁ এতিয়া
let 1 by x minus y equal to whole a 1 by x plus y equal to whole b ঠিক আছে তো এটা কি হ'ব আমি ইকুয়েশন কেটা লিখি দিও 1 নম্বৰ ইকুয়েশন 1 নম্বৰ ইকুয়েশনটো কি হ'ল 30 by x minus y মানে 30a plus তাৰপিছত 44b equal to 10 মানে yes এটো 3 নম্বৰ ইকুয়েশন এটো ইমান দীঘল হ'ল সা ইয়াত হেকে হৈ থাকিলে জায়গায় হেকে হৈ থাকিলে 2 নম্বৰ ইকুয়েশন তোমাৰ কিমান হ'ব 40a plus 55b equal to whole 13 এটো হল 4 নম্বৰ ইকুয়েশন ঠিক আছে এখিনলৈকে আই হোপ সবৰে কনসেপ্ট ঠিকই আছে আৰু কিবা ডাউট থাকিলে মোক কৈ দিবা ঠিক আছে এতিয়া এটো হল কিন্তু মই এটো জায়গাটো শেষ হৈ থাকিলে মই এটা বেলেগ জায়গাত লিখি আছো ৰখা 1 মিনিট টাইম দিয়া ইমান দীঘল কোৱেশ্চন চা মই এটো আশা কৰিছো যাতে এটো কোৱেশ্চন কাৰো নাহে নহলে এটো কোৱেশ্চন কৰোতে 1 ঘন্টা লগাই দিব ষ্টুডেন্টে আশা কৰিছো যাতে তোমালোকৰ হে বেয়া লাগটো নহয় আৰু 1 মিনিট ৰখা মই ইকুৱেশনটো দা লিখি লওঁ 30a plus 44b equal to আছে 10 and 40a plus 55b equal to আছে 13 ঠিক আছে 1 মিনিট সবে দেখি আছা এতিয়া আমি ইয়াৰ পৰা কৰো হা তো এতিয়া সো আমি এই দুটা ইকুয়েশন আকৌ সলভ কৰিব লাগিব আকৌ তো ধৰা 5 নম্বৰ দিয়া 6 নম্বৰ ঠিক আছে আগৰটো কি দিছিলে চাই লবা যদি আগৰটোত এক চাই লওঁ ৰখা 1 মিনিট 1 2 3 4 3 4 দিয়া আছে 3 4 ওকে নাও এতিয়া সো এতিয়া আমি আকৌ এটো সলভ কৰিব লাগিব এতিয়া কেনেকৈ কৰিম এটো 30 আছে এটো 40 আছে কৰিব সহজ লাগিছে সো 30 আৰু 40 লখাগু উলিয়াবা 10 এ কৰিলে 3 আৰু 4 এলসিএম কিমান হ'ব 10 3 গুণ 30 4 গুণ 120 তো আমি দুইটা 120 বনাব লাগে তো ইয়াত 120 বনাবলৈ 30 ৰ লগত 4 পূৰণ কৰিব লাগিব 4 into 30a plus 44b 10 into 4 এটো কৰিলে 120a plus 4 into 44 কিমান হ'ব 16 এগুলো 176 equal to 40 এটো দিলো আমি 5 নম্বৰ ইকুয়েশন নেক্সট এটো 3 পূৰণ কৰিব লাগিব 3 into 40a plus 55b equal to 13 into 3 120a plus 3 into 55 কৰা 5 হাতে গলে 165 হয়নে 165 হ'ব equal to 39 to whole 6 এতিয়া 120 কাটিব পাৰিম ডাঙৰটো পৰা সৰুটো বিয়োগ কৰি দিম ডাঙৰটো পৰা সৰুটো আমি কেনেকৈ বিয়োগ কৰিম 5 minus 6 120a plus 176b minus 120a minus হ'ব 165 equal to 40 minus 39 তো এটো আৰু এটো কাটা গল তো কিমান হ'ব এটো বিয়োগ কৰিলে 1 1 মানে 11 11 b equal to 1 মোৰ যদি কিবা স্টেপত ভুল হয় তোমালোকে কৈ দিবা মোৰ লগে লগে কৰি গৈ থাকা b equal to 1 by 11
b equal to 1/11 okay এতিয়া b পালো এটা কোবাত a টো বহোৱা কিবা এটা ইকুৱেশ্যন ইউজ কৰিব লাগিব যোনটো সহজ লাগে a তিনিটোৱে ইউজ কৰোঁ 30a + 44b = 10 ওকে তো 3 নম্বৰটো 30a + 44b = 10 কিমান হ'ব হয়নে নহয় চাই লওঁ ৰখা এইবিলাক বহুত ওপৰৰ পৰা কৰি থাকিব লাগে ন তো 30a + 44 into b জেগাত 1/11 = 10 এইটো কাটি দিয়া 4 তো 30a = 10 - 4 30a = 6 a = পাম 6/30 তো কাটা 1/5 তো a আৰু b ভ্যালু পালো এতিয়া আকৌ কি কৰিবা এতিয়া আমি আকৌ ওপৰত যাব লাগিব চোৱা আমি কি ধৰিছিলো তুমি কোনোবাই যদি কৰিছা চোৱা আমি কি ধৰিছিলো 1/x - a y = a ধৰিছিলো therefore 1/x - y = আমি ধৰিছিলো a আৰু 1/x + y = ধৰিছিলো আমি b তাৰ মানে 1/x - y কিমান পালো a জেগাত 1/5 আৰু 1/x + y কিমান পালো b জেগাত 1/11 এইটো পূৰণ কৰা এইটো পূৰণ হ'ব x - y = 5 এইটো দিয়া 7 নম্বৰ ইকুৱেশ্যন এণ্ড এইটো কি হ'ব x + y = 11 হ'ব এইটো দিয়া 8 নম্বৰ ইকুৱেশ্যন বাপৰে 8টা ইকুৱেশ্যন হৈ গ'ল চোৱা তাৰপিছত আকৌ এই দুটা সলভ কৰা ঠিক আছে এতিয়া আকৌ আমি এই দুটা সলভ কৰোঁ আহা যিকোনো মেথড দি এইটো একেবাৰে চোৱা এবাৰ প্লাছ কৰি দিয়া এবাৰ মাইনাছ কৰি দিয়া ওলাই যাব এইটো মাইনাছ আছে এইটো প্লাছ আছে দুইটা কৰিলে কাটি যাব ন অপনেণ্ট পদ্ধতি কৰা কি হ'ব তেতিয়া x - y + x + y = 5 + 11 এইটো কাটা গ'ল 2x = 16 x = পালো 8 ওকে দেন কি হ'ব এবাৰ মাইনাছ কৰোঁ বা x ৰ ভ্যালু ক'ৰবাত পুট কৰি দিয়া 8 নম্বৰ ইকুৱেশ্যনটোৰ পৰাই ধৰা 8 নম্বৰটো হে x + y = 11 আছে x ৰ ভ্যালু ইয়াত 8 পুট কৰি দিয়া 8 + y = 11 y = 11 - 8 মানে 3 তো x ৰ ভ্যালু পালো পাই 8 y ৰ ভ্যালু পালো 3 ফাইনেলি এনসাৰ পাই গলো যি ধৰিছিলো লিখি দিয়া ঠিক আছে স্পীড অফ বোট speed of current to still water লিখিবা speed of boat and speed of current x ধৰিছিলা এটো লিখি দিয়া এটো কিন্তু 8 km/h লিখিবা দেই ইউনিট লিখিবা আৰু এটো 3 km/h ফাইনালি আমাৰ ইমান দীঘল কোৱেশ্যনটো সলভ হৈ গ'ল এটো কোৱেশ্যনত 6 মাৰ্ক মটো বিচাৰ এটো কোৱেশ্যনত 10 নম্বৰ দিয়ক ইমান দীঘল কোৱেশ্যন দি দিছে ঠিক আছে শেষৰখিনি যিখিনি লিখিলো এখিনি তোমালোকে হয়তো পিডিএফটো নাপাবা তোমালোকে নিজে লিখি লবা ভিডিওটো চাই কাৰণ আগৰটোতে আমাৰ পাঠটো শেষ হৈ গ'ল পেজখিনি ফাইনালি উই গট দ্য এনসাৰ ইয়েছ এটো কোৱেশ্যন নাহে ঠিক আছে ইমান আজিলৈকে আহা নাই লাগ বেয়া থাকিলে এইটো নাহে মানে হলেও চোৱা নাহে বুলি এৰি নিদিবা ঠিক আছে ইয়াৰ ওপৰত কিবা এটা এই কুৱেশ্যনটোৰ পৰা সৰু কিবা পাৰ্ট এটা এক্সামত দি দিবা এমসিকিউ তেতিয়া কি কৰিবা পাগলা হৈ গলো মই নিজে কৰি পাগলা হৈ গৈছো ৰে এইটো কুৱেশ্যন যেতিয়া মই তোমালোকক এডিট দিম সলিউশন কৰিম এনসিআৰটি এক্সাৰসাইজ এইটো কুৱেশ্যন আকৌ নকৰা মই নিজে কৰি পাগলা হৈ গৈছো বহুত দীঘল বুজিব ট্ৰাই কৰিছো ৰেকৰ্ডেড চাবা মই নিজে কৈ ডিঙি বিষাই গৈছে এইটো ইমান দীঘল কুৱেশ্যন আছিলে ফাইনালি এই কুৱেশ্যনটোৰ পৰা হাত সাৰি গলো ন
আমাৰ এই চেপ্টাৰটো ইয়াতে আমাৰ কমপ্লিটো হৈছে চেপ্টাৰটো কমপ্লিট হ'ল আৰু মই কাইলৈ তোমালোকক NCERT এক্সাৰচাইজ দিম অলপ দীঘলীয়া হ'ব আকৌ কৈছোঁ মই ৰেকৰ্ডেড ক্লাছ দি দিম অকণমান দিয়া দেৰি হ'ব পাৰে যেতিয়াই দিম মই কৈ দিম কাইলৈৰ ভিতৰত দি দিম মই এতিয়া ভিডিঅ' খতম কৰিয়ে আকৌ মই ৰেকৰ্ড কাইলৈৰ কাৰণে বনোৱা আৰম্ভ কৰি দিম কাৰণ কাইলৈ ক্লাছটো বহুত দীঘল যাব মানে মক টেষ্টটো আনলিমিটেড কৰি দিছোঁ য়েছ মই আনলাকি আহিব পাৰে অৱশ্যে একো নাই তুমি লাকি বুলি ভাবা জীৱনত মই কৈছোঁ তুমি লাকি হয় নাহে দিয়া ধেমালি কৰিছোঁ দেই কিন্তু নাহে বুলি কোৱা নাই SSLC সেৱা পাগলে দিলে হ'ল আৰু এইটো নিদিয়ে দিব পাৰে কিমান নাজানো মই একো নকওঁ এটা 3 অফ হাফ পেজ লাগিছে মোৰ পেজত হৈ গ'লো বাট বুজি পাই গ'লো বঢ়িয়া এইটো বুজি পোৱাই বস্তু হয় ঠিক আছে প্ৰথম কনচেপ্টটো তোমালোকক বহুতে তোমালোকে মোক সঁচা কথা কোৱাচোন প্ৰথমখিনি তোমালোকক কোনোবাই শিকাইছিলে নেকি যিটো মই তোমালোকক দেখালো মানে বট এণ্ড ষ্ট্ৰীমৰ এইটো কিয় হয় মানে দ্ৰুতিটো কিয় হয় x + y x - y কিয় হয় কোনোবাই কৈছিলে নে আজিলৈকে কোৱাচোন নাই কোৱা হয়নে চবেই ডাইৰেক্ট কৰি দিয়ে নাই বুজোৱা সেইটোৱে মই সেইটো কাৰণে তোমালোকক চব বুজাই যাওঁ এভৰিথিং বুজাই যাম তোমালোকে খালি মোৰ দৰে কৰি যোৱা 100 মাৰ্কছ মোক পোৱামেই মেথছত 100 মাৰ্কছ তুমি এটেম্প কৰিব আহিব পাৰা 100 নাপাবও পাৰা ঠিক আছে কিন্তু এটেম্প কৰি আহিবা আৰু মই যেনেকৈ মেথছখিনি কৰাই দিছোঁ তোমালোকৰ ইণ্টাৰেষ্ট লাগি যাব আৰু মানে ধৰা তুমি এক্সামত 100 নাপাব পাৰা 99 পালা 98 পালা সেইটো পিছৰ কথা বাট তুমি ইন ফিউচাৰো যেতিয়া মেথছ কৰিবা তুমি বুজি পেলাই নিজে গম পাই যাবা কেনেকৈ বুজিব লাগে আপোনাৰ নিচিনা কোনেও বুজোৱা নাই য়েছ সেইটোৱে চবেই সেইটোৱে কৈছে নাই বুজোৱা আমি সেনেকৈ বুজি বুজি চব বস্তু কৰিম টাইম লাগিব একো নাই এদিন দুদিন টাইম লাগিব কি হ'ব এতিয়া এই কুৱেশ্যনটোৱে তুমি চোৱা এই যোনটো ইমান দীঘল কুৱেশ্যন 10 মিনিটত খতম কৰি দিব পাৰি ঠিক আছে বহুত টিচাৰেও সেনেকুৱা কৰি দিব ঠিক আছে যে শিক্ষকজনৰ গাতো ভুল নাই কাৰণ চিলেবাছটো কমপ্লিট কৰিব লাগে গতিকে 10 মিনিটত কৰি দিব তুমিও 10 মিনিটত গৈ মুখস্থ কৰি গুচি আহিবা বাট আমি বেলেগকৈ ভাবিম ঠিক আছে মোৰ তাত যোনে পঢ়িছে আমি বেলেগকৈ কুৱেশ্যনবিলাক কৰিম আমি ধুনীয়াকৈ ডিটেইলছত পঢ়িম লাগিলে আমাৰ এদিন দুদিন দেৰি হওক টাইম লাগক আজি ক্লাছটোত আমি 3টা 4টা কুৱেশ্যনে কৰিছোঁ কিন্তু যিকেইটা কৰিছোঁ আমি বুজি পেলাই কৰিছোঁ আৰু 3টা 4টা ইন দ্য চেন্স কি বেলেগ কথাও কৈ থকা নাই আমি যিখিনি সময় দিওঁ ভালকৈ দিম আৰু মই এই ক্লাছটোৰ পৰা তোমালোকক এইটো মেছেজ দিব বিচাৰোঁ যে যিখিনি সময় পঢ়া ভালকৈ পঢ়া একো বাহিৰা কথা নাই তোমালোকে মোকে দেখিছা মই তোমালোকক যিখিনি সময় পঢ়াইছোঁ অকল পঢ়াৰ কথা কেতিয়াবা বাহিৰা কথা কেতিয়াবাতো যেতিয়া আমাৰ ক্লাছটো খতম হৈ যায় তাৰ পিছতহে ঠিক তেনেকৈ তুমিও পঢ়ি আছা 1 ঘণ্টা পঢ়িলা আমনি লাগিছে তেতিয়া গৈ ঘৰত গৈ কথা পাতা মা দেউতাৰ লগত মায়ে পাকঘৰত কি বনাইছে ঘৰত গৈ কথা পাতা সেনেকৈ 10-15 মিনিট কথা পাতি আকৌ পঢ়াত বহা কিন্তু কোনোবা এনেকুৱা ষ্টুডেণ্ট আছে যদি তুমি পঢ়ি আছা পঢ়াৰ সময়ত মোবাইলটোও চাই আছা তেতিয়া নহ'ব পঢ়িও আছে মোবাইলো চাই আছে সেই দিনটো 10 ঘণ্টা পঢ়ে কিন্তু সেই একো নহ'ব মই যেতিয়া মেট্ৰিকৰ সময়ত আছিলোঁ মই ডেইলি 3-4 ঘণ্টাই পঢ়োঁ মোৰ বহুত ফ্ৰেণ্ড এনেকুৱা আছিলে সি পঢ়িয়ে থাকে কিন্তু লাষ্টততো একো নহ'ল ন সি পঢ়াৰ লগতে মোবাইলটো ছাইডত লৈ থাকে তো তুমি পঢ়াৰ সময়ত মোবাইলটো থৈ দিয়া ছাইডত আমনি লাগিছে 1 ঘণ্টা পঢ়া 10 মিনিট চাই লোৱা কোনো কথা নাই পিছত পঢ়া টাইমত নহয় ঠিক আছে আমাৰ স্কুলৰ ছাৰে 2 ছেকেণ্ডত খতম কৰিছে এইটো কুৱেশ্যন এতিয়া দেখিলা ন ধৃতিস্মিতা তোমাৰ লগৰ কেইজনীক ক'বা আমি কেনেকৈ খতম কৰিছোঁ হয়নে কাইলৈ ফাইনেল হ'ব RCB কাইলৈ চাই ভাল লাগিব য়েছ কাইলৈ RCBক ছাপৰ্ট কৰি আছোঁ আৰু এটা কথা কৈ দিছোঁ কাইলৈ যদি RCB জিতে আমি মই এটা এনাউন্স কৰি দিম কাইলৈ যদি RCB জিতে এটা এনাউন্স কৰি দিম কাইলৈ আমাৰ এপত চব কোৰ্চত ডিছকাউণ্ট লগাই দিম 10% 20% যিমান পাৰোঁ আৰু আমাৰ অফিচতো মই কৈ আহিছোঁ আজি কাইলৈ যদি ৰাতি RCB জিতে আমাৰ অফিচত আমাৰ ডিপাৰ্টমেণ্টত চবকে মই পাৰ্টি দিম আমাৰ ডিপাৰ্টমেণ্টত 30টামান মানুহ আছে ঠিক আছে এটাক যদিও মই 100 টকাৰো খুৱাওঁ আজিকালিতো অৰ্ডাৰ দিলে এটা মানুহৰ 100 টকা যায় 30টা মানুহৰ 3000 খুৱাই দিম পৰহি চবকে যদি RCB জিতে ঠিক আছে এতিয়া আমি ক্লাছটো খতম কৰিছোঁ মই কাইলৈৰ কাৰণে বনাব লাগে বাই বাই গুড নাইট
কাৰণে কোৰ্স এভেইলেবল আছে তোমালোকৰ ফাৰ্স্ট অফ অল মেথছ আৰু সায়েন্স মই তোমালোকক পঢ়াও এই মেথছ আৰু সায়েন্সত কি হয় জানানে লাইভ ক্লাছ হয় সোমবাৰ মঙ্গলবাৰ মেথছ ৰাতি 8টা বজাত আৰু বুধবাৰ বৃহস্পতিবাৰ সায়েন্সৰ 8টা বজাত আৰু যিখিনি চেপ্টাৰ অলৰেডি 5টামান চেপ্টাৰ হৈ গ'ল বৰ্তমান সময়ত সেই 5টা চেপ্টাৰৰ ৰেকৰ্ডেড ক্লাছ তোমালোকে পাই যাবা যি ক্লাছত পঢ়াও তাৰ নোটছ মই দিওঁ তাৰপিছত ইয়াৰ পৰি তোমালোকক মক টেষ্ট পাতো মক টেষ্ট প্ৰত্যেক চেপ্টাৰৰ এমচিকিউ আহে যিহেতু মক টেষ্ট হিচাপে পাতা হয় ইয়াৰ উপৰি তোমালোকক মই হোমৱৰ্ক কৰিব দিওঁ আৰু কপিত পৰীক্ষা বহিত কেনেকৈ লং কুৱেশ্যনবিলাক লিখিব লাগে তাত চবকে চেক কৰি দিওঁ মোৰ পৰা কিয় পঢ়িব লাগে মেথছ মই পঢ়াওঁ মই মেথছত নিজে 100 আউট অফ 100 পাইছিলোঁ মেট্ৰিকত অসমত কোনো সেনেকুৱা টিচাৰ নাই যোনে মেথছত 100 পাই তোমালোকক অনলাইন পঢ়াই আছে সায়েন্সত মই নিজে 99 পাইছিলোঁ মেট্ৰিকত আউট অফ 100 ঠিক আছে কি আছে তোমালোকক চেম্পল দেখাই দিছোঁ ক্লাছ পিডিএফ এক্সট্ৰা ক্লাছ দিওঁ মাজে মাজে মক টেষ্ট পাতো প্ৰি ৰেকৰ্ডেড ক্লাছ থাকে ঠিক আছে আৰু ইয়াতে লাইভ ক্লাছখিনি এক্সট্ৰাকৈ শ্ব' কৰি থাকে তাৰপিছত ইংলিছৰ এটা কোৰ্ছ আছে ইংলিছৰ কোৰ্ছটো তোমালোকক আকাশ ছাৰে পঢ়ায় আকাশ ঘোষ আৰু সিও তেওঁ বহুত ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট হয় তেওঁ নিজে ইংলিছত 100 আউট অফ 100 পাইছিলে মেট্ৰিকত আৰু তেওঁ তোমালোকক ইংলিছ পঢ়াই আছে অসমত এনেকুৱা কোনো টিচাৰ নাই অনলাইন যোনে ইংলিছত 100 পাই ক্লাছ 10ত ইংলিছ পঢ়াই আছে দিছ ইজ দ্য অনলি ওৱান চ' আমাৰ চেনেলটো অনলি ৰান বাই দ্য টপাৰ্ছ আৰু আমি নিজে টপাৰ ক্ৰিয়েট কৰিম তো ইংলিছতো তেনেকুৱা ছেম চব চেপ্টাৰ পঢ়াই মক টেষ্ট দিয়ে এভৰিথিং তেখেতে দি আছে ছ'চিয়েল চায়েন্স মই নিজে মেট্ৰিকত 97 আউট অফ 100 পাইছিলোঁ ঠিক আছে আৰু মই তোমালোকৰ কাৰণে লৈ আহিছোঁ হেণ্ড ৰিটেন নোটছ ছ'চিয়েল চায়েন্সৰ প্ৰত্যেক চেপ্টাৰৰ আৰু বহুতে ক'ব অসমীয়া মিডিয়ামৰ কাৰণেহে দিয়ে ইংলিছ মিডিয়ামৰ কাৰণে কিয় নিদিয়ে তো ছ'চিয়েল চায়েন্সৰ আমাৰ এই নোটছটোত অসমীয়া আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণেই চেপ্টাৰ ৱাইজ কমপ্লিট নোটছ আছে কমপ্লিট নোটছ মানে কুৱেশ্যন এনচাৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ আছে ঠিক আছে এইটো জাষ্ট 340 এইবিলাক যিবিলাক দাম লিখা আছে সেই দামবিলাক তোমালোকে এটা বছৰৰ কাৰণে দিলেই হ'ল ইংলিছত চোৱা 749 এক বছৰত কোনে তোমালোকক ইংলিছ ইমান কম দামত পঢ়াব বেষ্ট কোৱালিটি দি আছোঁ আটাইতকৈ মিনিমাম প্ৰাইচত ঠিক আছে যেনেকৈ ছায়েন্সৰ 1000 এক বছৰ মেথছৰ 1000 এক বছৰ আৰু ছ'চিয়েল চায়েন্স ইংলিছ মিডিয়াম আছে তাৰপিছত এয়া ইংলিছ মিডিয়ামো আছে চোৱা ধুনীয়াকৈ হাতেৰে লিখা নোটছ ইয়াৰ উপৰি এইখিনি অসমীয়া মিডিয়ামতো আছে ইংলিছ মিডিয়ামতো আছে প্ৰবেবল এমচিকিউ আমি 300টামান এমচিকিউ দিছোঁ এমচিকিউ মানে ওৱান লাইনাৰ যিবিলাক পইণ্ট যিখিনি পইণ্টৰ পৰা মেট্ৰিকত এমচিকিউ আহিব পাৰে সেইখিনি তুমি প্ৰেক্টিছ কৰিব পাৰা ঠিক আছে ঠিক তেনেদৰে অসমীয়াৰ কাৰণেও মই নিজে নোটছ আনিছোঁ তোমালোকৰ কাৰণে 90 আউট অফ 100 পাইছিলোঁ অসমীয়াত মই মেট্ৰিকত ঠিক আছে আৰু মই নিজে অসমীয়াৰ প্ৰত্যেকটো চেপ্টাৰৰ কুৱেশ্যন এনচাৰ লিখিছোঁ ইয়াৰ উপৰি লং এনচাৰ আছে কুৱেশ্যন বেংকৰ চলিউশ্যন আছে ৰচনা আছে অসমীয়াৰ তাৰপিছত তোমাৰ ব্যাকৰণৰ গোটেইখিনি পাৰ্ট আছে ছন্দৰ পৰা আদি কৰি সমাসৰ পৰা আদি কৰি গোটেইখিনি চলিউশ্যন চব কুৱেশ্যন বেংকৰ এভৰিথিং তুমি 249 দিলে হ'ল গোটেই বছৰটোৰ কাৰণে পাই যাবা এইখিনিও আমাৰ উপলব্ধ আছে এই বস্তুখিনি তোমালোকে ক'ৰ পৰা ডাউনলোড কৰিবা বা ক'ৰ পৰা পাবা মই জনাই দিওঁ মেথছ এণ্ড ফিজিক্স চাব যোনটো এপ আছে যোনটো চেনেলত তুমি ভিডিঅ'টো চাই আছা সেই নামটো মাৰি দিয়া এপটো ডাউনলোড কৰি লোৱা তাৰপিছত তাতে আহিব এইখিতে ক্লাছ 10 বুলি লিখা থাকে সেই ক্লাছ 10ত যাবা তোমাৰ ৰিকুৱাৰ্ড যোনটো কোৰ্ছ হয় তুমি পে' নাও কৰি বাই কৰি ল'বা কিবা প্ৰব্লেম হ'লে মোক কমেণ্ট কৰিবা বা মেছেজ কৰিলে হ'ল ঠিক আছে